বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো বঙাইগাঁওবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ পাঁচটা ডাঙৰ উপহাৰ, পাঁচটা ডাঙৰ ঘোষণা কৰিলে। হয়, আপোনালোকে ঠিকেই শুনি আছে। মুখ্যমন্ত্ৰীৰ পাঁচটা ডাঙৰ মন্তব্য, পাঁচটা ডাঙৰ ঘোষণা কৰিলে বঙাইগাঁওবাসীৰ বাবে। বঙাইগাঁওবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। কি উপহাৰ দিলে সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে। বঙাইগাঁৱৰ নিৰ্মমান মেডিকেল কলেজৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বঙাইগাঁৱত স্থাপন হ'ব মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি। বঙাইগাঁৱৰ ৱাকিং জোনত স্থাপন হ'ব এই প্ৰতিমূৰ্তি। মুখ্যমন্ত্ৰী ঘোষণা কৰিলে। এদিনীয়া ভ্ৰমণসূচীৰে চিৰাং আৰু বঙাইগাঁও পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াও শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে। 2025 চনৰ ভিতৰত বঙাইগাঁও মেডিকেল কলেজ সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি দিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য, আলোচনা কৰিলে বঙাইগাঁওবাসীৰ লগত। বঙাইগাঁওবাসীক এক আশ্বাস প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁওবাসীৰ বাবে এক ভাল খবৰ, কিয়নো যি মেডিকেল কলেজৰ কাম চলি আছে সেই কামৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও কিন্তু মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি যি ফিতা কাটিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কয় যে বঙাইগাঁৱৰ যি ৱাকিং জোন আছে সেই ৱাকিং জোনত কিন্তু মহাৰাজ নৰনাৰায়ণৰ কিন্তু প্ৰতিমূৰ্তি স্থাপনৰ ফিতা কাটিলে। এই দৃশ্য কিন্তু আপোনালোকে ইতিমধ্যে স্ক্ৰীণত দেখিবলৈ পাইছে। আৰু কেইবাটাও ঘোষণা কৰিছে বঙাইগাঁওবাসীৰ বাবে। বঙাইগাঁও আটক ধুনীয়া চহৰ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে কেইবাটাও কাম চলি আছে। ইফালে যি কাম চলি আছে সেই কামৰ কিন্তু বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বুজ লোৱাৰ উপৰিও পৰিদৰ্শন কৰিলে আৰু ক'লে যে এয়া সম্পূৰ্ণৰূপে ভাল কাম চলি আছে বুলিও ৰাইজৰ আগত অৱগত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বঙাইগাঁওবাসীৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো বঙাইগাঁৱত কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমান্তৰালভাৱে ইক' পাৰ্কৰ কামো কিন্তু চলি আছে। সেই ইক' পাৰ্কৰ কামো কিন্তু পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে যে ইক' পাৰ্কৰ কাম চলি আছে সেয়াও কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকে চাওক। আজি মই এদিনীয়া ভ্ৰমণসূচীলৈ চিৰাং জিলা আৰু বঙাইগাঁও জিলালৈ আহিছিলোঁ। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম আমি সকলোৱে পৰ্যবেক্ষণ কৰোঁ। আৰু 2025 চনৰ মাজভাগত আমি বঙাইগাঁও চিকিৎসালয় আনুষ্ঠানিকভাৱে মেডিকেল কলেজখন শুভ উদ্বোধন কৰিব পাৰিম বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু সেই দিশৰ পৰা লক্ষ্য ৰাখি কেনেকৈ নিযুক্তি আদি প্ৰক্ৰিয়া আমি খুব সোনকালে আৰম্ভ কৰিব পাৰোঁ তাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। আমাৰ লক্ষ্য হ'ব যাতে 2025 চনৰ ভিতৰত আমি বঙাইগাঁও মেডিকেলখন ৰাইজৰ বাবে মুকলি কৰি দিব পাৰোঁ। যোৱাবাৰ মই বঙাইগাঁৱত আহোঁতে ইক' পাৰ্কত এখন ধুনীয়া অভাৰব্ৰিজ আৰু এটা আকৰ্ষণীয় গেট এখন নিৰ্মাণৰ কথা কৈছিলোঁ। আজি সেই দুটা কামো মই চালোঁ। দুইটা কাম চৰকাৰে অনুমোদন কৰিছে। এতিয়া কামখিনি সুন্দৰকৈ আৰম্ভ হ'ব। এয়া কিন্তু আপোনালোকে মুখ্যমন্ত্ৰীৰ যে ভাষ্য সেই ভাষ্য শুনিবলৈ পালে। তবে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় অসম।